আমার ৩২ নং কমলপুর সমষ্টির বিধায়ক মহোদয় আমার মাজত উপস্থিত হয়েছে। আমার মানে কি রাস্তাটোৰ অৱস্থা দেখি আৰু সেই কথাটো শুনি বা তেখেতৰ জ্ঞাতে জনোৱাৰ পিছত তেখেতে আজি সেই আমাৰ অপূৰণীয় অভাৱ লগে আমাৰ মণ্ডল সমিতিৰ সভাপতি সন্মানীয় ত্ৰৈলোক্য ডেকাক এখন ফুলম গামোচাৰে মাননীয় মৎস্যপালী হাজৰিকাক ইয়ালৈ অনুৰোধ কৰিছোঁ। আৰু তেখেতৰ উন্নয়নৰ ধাৰাৰ কাৰণে আমি আজিৰ তাৰিখত আমি বহু এইখিনি অলপ সাইড কৰি দিবাচোন, এইখিনি অলপ গুছি দিয়ক, আপোনালোকে অলপ গুছি দিয়ক, বাইদেউ অলপ গুছি দিয়ক। 400 মিটাৰৰ এনে 330 মিটাৰ আছে, কিন্তু মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ অকণমান মিলাই ৰাস্তাটো লাগিলে উইথটো কমাই হ'লেও দীঘলটো কৰাই এইটো সম্পূৰ্ণ কৰি দিব বুলি মই আজি তেখেতসকলক অনুৰোধ কৰিছোঁ। আৰু লগতে ৰাইজক এটাই আহ্বান জনাইছোঁ যে আমাৰ এনেকুৱা সৰু সৰু ৰাস্তা বহুত আছে কৰিবলগীয়া। আমি প্ৰায় ৰাস্তা আমি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰি আছোঁ। আমাৰ কমলপুৰ সমষ্টিৰ বিহদিয়া জাজিকোনা অন্তৰ্গত ব্লকৰ আণ্ডাৰত অধীনত আজি 9টা ৰাস্তা আজি উন্মোচন কৰিম, মানে শিলান্যাস কৰিম। এনেকৈ পঞ্চায়তে আজি বৰডাংগেৰীকুছি, জটীয়া ভাংৰা আৰু মুক্তাপুৰ লোচ, এনেকৈ আমি পৰ্যায়ক্ৰমে আমাৰ যিখিনি কাম আছে আমি কৰি আছোঁ। আৰু মই আশা কৰিছোঁ গাঁৱৰ সৰু সৰু ৰাস্তাবিলাক যাতে ৰাইজলৈ উচৰ্গা কৰিব পৰা, আৰু গাঁৱৰ সৰু ৰাস্তাত বা আমাৰ অতিকৈ প্ৰয়োজন। পঞ্চায়ত নিৰ্বাচন আহি আছে, তাৰ প্ৰাক মুহূৰ্তত এইখিনি আমি হাতত লৈছোঁ। আশা কৰিছোঁ যে ৰাস্তা ঘাটখিনি কৰি দিলে মানুহৰ ৰাস্তাবিলাক সৰু সৰু একেবাৰে 200 মিটাৰ 150 মিটাৰ এনেকুৱা সৰু ৰাস্তা আমি কৰি নল'লে মানুহৰ সমস্যা হয়। সেইকাৰণে আশা কৰিছোঁ যে ৰাস্তাখিনি যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ। যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, গতিকে কেনেকুৱা ধৰণৰ প্লেনিং চলিছে? ঠিকে আছে, এইবিলাকে আৰু পঞ্চায়তৰ কি মানুহৰ লগত কমিউনিকেট কৰা, পঞ্চায়ত নিৰ্বাচনত সৰু সৰু সমস্যা থাকে, সেই সমস্যাবিলাক দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কিবা প্ৰত্যাহ্বান জনাব পাৰিব নেকি? এতিয়া একেবাৰে আৰম্ভ হোৱাই নাই, হওকচোন, হ'লে গমেই পাব।